আমাৰ স্বনামধন্য নৱপ্ৰজন্মৰ প্ৰেৰণাদাতাৰ প্ৰতীক প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী সকলোৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী আছিল। তেখেত আমাৰ মাজৰ পৰা বিদায় ল'লে। সেই হেতুকে আজি আমি জাগিৰোড ব্লক NSY তথা লগতে জাগিৰোড ব্লক কংগ্ৰেছৰ ফালৰ পৰা আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাতাৰ্থে আজি আমি বন্তি প্ৰজ্বলন কৰিছোঁ। এই সন্ধিয়া ভাগত তেখেতক যতেই থাকক তেখেতে ভালে কুশলে থাকক আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেখেতৰ দৰে এজন আমি সুদক্ষ ৰাজনীতিবিদ অকল অসমৰে নহয় সমগ্ৰ ভাৰতবৰ্ষৰে এজন জনপ্ৰিয় নেতা আছিলে। সকলো ক্ষেত্ৰতে সকলোৰ লগতে সমানেই তেখেতে চলি গৈছিলে। তেখেতে অসমৰ উন্নয়নৰ পথত আগুৱাই যোৱাটো সকলোৱে দেখিছিলে। উন্নয়নৰ পথত সদায় তেখেতে এই অসমখনত তেখেতে নতুনকৈ গঢ়াত তেখেতে অৰিহণা আছিলে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ মহোদয়। আজি তেখেতক আমি হেৰুৱালোঁ। আমি এই বহুত দুখ প্ৰকাশ কৰিছোঁ। আমি জাগিৰোড ব্লক কংগ্ৰেছ আৰু জাগিৰোড NSY গোটেই আমি বহুত তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। লগতে তেখেতৰ পৰিয়ালৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।